আমাৰ সিনিয়ৰ জাৰ্নেলিষ্ট তথা মই দাদা বুলি সম্বোধন কৰি থাকোঁ আমাৰ জয়ন্ত কুমাৰ দাস। তেখেত এজন শিক্ষাবিদ, অকল জাৰ্নেলিষ্ট মাত্ৰ নহয়, তেখেত এজন শিক্ষাবিদ আৰু তেখেত এজন পৰিৱেশ সংগ্ৰহক, ইনভাইৰনমেণ্টেলিষ্ট যিটো কোৱা হয় ইংলিছত। কনচালটেণ্ট ডক্টৰ সুভাষ ৰাভা মোৰ কলিগ, মোৰ CRCC বন্ধু বান্ধৱীসকল, অল দ্য চিনিয়ৰ CRCCs, আৰু এইকেইদিন মাত্ৰ আমাৰ প্ৰমোশ্যন পোৱা এজ এন হেডমাষ্টাৰ দিলীপ প্ৰসাদ শৰ্মা ডাঙৰীয়া, आंनि आंगोनि आंगो मानगोनां बे हालामनि गार्जेन नोंथांमोन, रायजो राजा नोंथांमोन, आंनि अनजालु फरायसा फरायसुलिमोन आरो बे क्लास्टारनि CRCC धनन्जय रामसियारिजों लोगोसे बे फरायसालिनि गाहाय फोरोंगिरि मेडाम, गिबि गिबियावनो आंनिफ्राय हाजासे बाखनायनाय बावबाय जितु अति कम खरचत बाहेरे बा काठेरे जिखिनि अपचय हुआ बस्तु সেইখিনিয়ে ই সুন্দৰ এটা ধাৰণা লৈ এই লাইব্ৰেৰীটো পুথিভঁৰালটো খুলিছে, সঁচাকৈ প্ৰশংসনীয়। যাৰে নেতৃত্বত নহওক সেই চিন্তানায়ক কেইজনক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছুমান বৃত্তি আছে যিবিলাক বৃত্তি সাধাৰণতে আজীৱন থাকে, যেনেকৈ ওৱান্স টিচাৰ ইজ অলৱেজ টিচাৰ। এজন শিক্ষক হৈ যেতিয়া সোমায়, শিক্ষকজন গোটেই জীৱনটো আজীৱন শিক্ষক হৈ থাকে। এজন চিকিৎসক হ'লেও তেনেকুৱা আজীৱন চিকিৎসক হৈ থাকে। আৰু সেই সূত্ৰে ব্যক্তিগতভাৱে যিয়ে নকৰক, কৃষক হওক বা শিক্ষক হওক, এনেকুৱা হয় আমি যেতিয়া কিছুমান বিশেষ প্ৰশিক্ষণত যাওঁ, আমি ইয়াতে শিকি যাওঁ, যিখিনি বেছিক শিকিব লগা হয় আমি শিকি যাওঁ, আকৌ প্ৰশিক্ষণৰ পৰা আহি আমাক যিসকলে শিকাইছিলে আমি সেইসকলক দেখাব লগা হয়। ঠিক শিকাব লগা বুলি ক'লে গুৰুসকলক শিকাবতো আমাৰ দৃষ্টতা নাথাকে। গতিকে আমি যিখিনি নতুন ধাৰণা আহি যায় সেই সময়লৈকে সেই ধাৰণাখিনি আমি তেওঁলোকৰ আগত অৱগত কৰিব লগা হয়। গতিকে খুব ভাল লাগিল আজিৰ অনুষ্ঠানটোত আহি, আৰু সঁচাকৈ অভিভূত হৈছোঁ। যিখিনি ধাৰণা লৈ আজি এই অনুষ্ঠানটোৰ আচলতে শিকিব লগা বহুত আছিলে, আৰু মই নিজে শিকিছোঁ। শিক্ষাৰ্থীসকল নিশ্চয় কিতাপবিলাক জাপি থ'লে যিটো এটা ধাৰণা থাকিব, তেতিয়া নিশ্চয় দেখা পোৱাৰ লগে লগে কিতাপখন পঢ়িবলৈ মন যাব। আৰু কিছু কিছু পাঠ্যপুথি যিখিনি ভৱিষ্যত জীৱনৰ কাৰণে প্ৰয়োজনীয় কথা এই পাঠ্যপুথিৰ জৰিয়তে শিকিব পাৰিব। মই বিশেষ নকওঁ, শিক্ষাগুৰুসকলকতো তেওঁলোকক পৰামৰ্শ দিয়াৰ দৃষ্টতা মোৰ নাই, আৰু ইয়াতে যথেষ্ট জ্ঞানী লোক আছে। মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অন্ততঃ নিজ নিজ পুত্ৰ কন্যাক স্কুললৈ সময়মতে নিয়মানুৱৰ্তিতা শিকাটো আচলতে অভিভাৱকৰ দায়িত্ব। ইয়াত প্ৰাথমিক স্কুলেই হওক বা হাইস্কুলেই হওক, যিখিনি নিয়মানুৱৰ্তিতা সেইখিনি গোটেইখিনি ঘৰতে শিকে। সাধাৰণতে আমাৰ ইউনিফৰ্মত থকা মানুহখিনিক আমাৰ ডিচিপ্লিন ফ'ৰ্চ বুলি কয়, কিন্তু ফ'ৰ্চত ডিচিপ্লিনতকৈ ফ'ৰ্চত ড্ৰিলটোহে আমি শিকোঁ। সাৱধান, বিশ্ৰাম, চেলুট, দৰকেচল, টেটচল এইবিলাক আমি তাত শিকোঁ। ডিচিপ্লিন শিকাৰ কাৰণে আচল হ'ল ঘৰখনেই, ঘৰখনতে গোটেইখিনি ডিচিপ্লিন শিকে। আমি যিখিনি শিকোঁ সেইখিনি প্ৰশিক্ষণ কেন্দ্ৰবিলাকত গৈ আমি ড্ৰিলটোহে শিকোঁ। মোৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰ গোটেইখিনি আমাৰ যিটো মই চলি থকা সময়তে মই সাধাৰণতে জীৱন নিৰ্বাহ কৰি থকা সময়ত গোটেইখিনি ঘৰখনৰ প্ৰতিচ্ছবিটো প্ৰতিফলিত হয়। মই কোনখন ঘৰৰ পৰা বিলং কৰিছোঁ মোৰ গোটেইখিনি তাত প্ৰকাশ পায়। গতিকে মই আৰু বিশেষ নকওঁ, মোৰ বিশেষ ঠাইত যাবলগীয়াও আছে, আৰু আপোনালোকৰ আগত বক্তব্য ৰখাৰ মোৰ দৃষ্টতাও নাই। যথেষ্ট জ্ঞানী মানুহ, অভিভাৱক হিচাপে হওক বা যিকোনো কৰ্মক্ষেত্ৰত যিখিনি কাম কৰি আছে সেই ক্ষেত্ৰতে হওক, যথেষ্ট অভিজ্ঞ সকলো। মই এইখিনিকে কৈ মোৰ ক'বলগীয়া সামৰিছোঁ। ধন্যবাদ।